ছাগলী চোৰ হিচাপে ছাছপেক্ট কৰি ইয়াৰ বাগানৰ ৰাইজৰ মানুহ এটেক কৰিছে, এইটো আমি গম পাইছোঁ। এতিয়া তদন্ত কৰাৰ পিছত গম পাইছোঁ এজনৰ মৃত্যু হৈছে আৰু এজনক মানে হস্পিটেলত আমি লগে লগে ইমিডিয়েটলি শিফ্ট কৰিছোঁ। তেখেতৰ মানে এইটো স্বাস্থ্য এতিয়া ভাল আছে আমি শুনিছোঁ সুপ্ৰেণ্টৰ। তাৰ পৰা মানে এটা মানে স্কুটি টাইপ এইটো গাড়ী পাইছোঁ আমি, তাকো মানে জ্বলোৱা হৈছে। তো ইনচিডেণ্টৰ মানে তদন্ত কি আছে আমি আৰু অলপ টাইমত য'ত ওলাই যাব পাৰে কনে কনে মানে এইটো কৰিছে, এইটো আইনক হাতত লোৱা কথা আছে। আমিতো লিগেল একশ্যন ষ্ট্ৰং লিগেল একশ্যন ল'ব লাগিব। এতিয়ালৈকে নাই, এতিয়া আমি ভিক্টিম আৰু চিষ্টাৰ যি আছিলে তাৰ আইডেণ্টিফাই কৰি তাৰপিছত আমি ডিটেইলছ ল'ম। দুৰ্ভাগ্যপূৰ্ণ ঘটনা আৰু লগতে পুলিচে ইনভেষ্টিগেট কৰি আছে। আমি এতিয়া তেখেতলোকক মেডিকেলত পঠোৱা হৈছে, তাৰ মাজত এজন ব্যক্তি এতিয়া ছেফ আছে আৰু তেখেতক ট্ৰিটমেণ্ট কৰি আছে। তেখেতৰ ষ্টেটমেণ্ট পালে আমি আৰু ডিটেইলছ গম পাম। তো পুলিচে সেই গোটেই অঞ্চলটো আৰু যিকেইজন ইনভলভ আছে তেখেতলোকক আমি লিগেল একশ্যন যিখিনি আছে সেইখিনি লোৱা হ'ব। চ' সেই গোটেই এজ পাৰ ল' আমি একশ্যন ল'ম।